আপনার 1950 নিচিনা বা আপনার যোনটো আগৰ পূৰ্বৰ এটা ভয়ংকৰ ভূমিকম্প হৈছিল তেনেকুৱা আকৌ হোৱাৰ সম্ভাৱনা আছে নেকি? আছেতো ডেফিনেটলি ভূমিকম্পৰ আৰু তাতকৈ বেয়া স্বভাৱ হ'ল যদি এবাৰ হয় তাত আকৌ হ'ব। বিশেষকৈ তিব্বত এৰিয়াটো পৰা ধৰি পেলাই আপোনাৰ অৰুণাচল সীমান্তৰ পৰা এনেকৈ ধৰি এইটো মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে? আপুনি কৈছে যে মানে টেকটনিক প্লেটটো লৰিছে, তো আপুনি কৈছে ষ্টাক হৈ গ'লে ভয় আছে, ৰখি গ'লে ভয় আছে, মানে লৰি থাকিলে ভাল নেকি? অসমত ভূমিকম্প হৈয়ে থাকিব আৰু হ'বও, আগতেও হৈছিলে। সৰু ভূমিকম্প আমাৰ সদায় হয়। মই সদায় কলেজত যাওঁতে মানুহে যেতিয়া সোধে ইয়াত কিয় হেৰি কৰিছে, মই বোলে আমাৰ অসমত আমাৰ ব্ৰেকফাষ্ট মেনু, মই ব্ৰেকফাষ্ট খাবলৈ গ'লেই ভূমিকম্প হয়। এইটো দুখন প্লেট, এখন হ'লগৈ ইণ্ডিয়ান প্লেট আৰু এখন হ'লগৈ ইউৰেছিয়ান প্লেট। ইউৰেছিয়ান প্লেট আছে আৰু ইফালে ইণ্ডিয়ান প্লেট আছে। ইণ্ডিয়ান প্লেট ইউৰেছিয়ান প্লেটৰ তলত সোমাব ধৰিছে, সোমাই গৈ আছে। এই দুখন প্লেট এনেকৈ এখনৰ এগেইনষ্টে এখনে যাবৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু কেতিয়াবা হয় কি এইখিনি ইমান বেছি ষ্ট্ৰং যে যিমানেই নাথাকে মুভ কৰিব নোৱাৰে, গতিকে বেছি জোৰ হয়, ইয়াতে এনাৰ্জি জমা হয়। শেষত এদিন এইখন সেই এনাৰ্জি ব্ৰেক কৰি পেলাই এইখন মুভ কৰিব। বিদেশত এনে বহু অসমীয়া আছে যোনে অসমৰ নাম উজ্বলাই তুলিছে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰে ভিতৰত এগৰাকী অসমীয়া হ'ল শাৰদকান্ত শৰ্মা। তেওঁ আমাৰ সৈতে আছে, তেওঁক পৰিচয় কৰাই দিব লৈছোঁ। আৰু তাৰ লগতে তেওঁৰ বিষয়ে ক'বলৈ গ'লে তেওঁ লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ তেওঁ অৱসৰপ্ৰাপ্ত অধ্যাপক বা বিশ্বৰ বিভিন্ন তেওঁ কলেজত তেওঁ ভিজিটিং প্ৰফেচাৰ হিচাপে তেওঁ গৈছে। আৰু কথাটো হ'ল যে তেওঁ এগৰাকী অতি প্ৰখ্যাত তেওঁ ভূতত্ত্ব বিজ্ঞানী। থেংক ইউ। আপুনি কিমান দিন তাত অধ্যাপনা কৰিলে, অধ্যাপক হিচাপে থাকিলে আপোনাৰ ইম্পেৰিয়েল কলেজত? লণ্ডনলৈ যাবৰ আজি 60 বছৰ হ'ল। তাৰে প্ৰথম 4 বছৰ মই নিজৰ ডিগ্ৰী কাম কৰিলোঁ, তাৰপিছত মই কলেজত সোমালোঁ। আৰু আপোনাৰ বিষয়ে মই ইণ্টাৰনেটত চাইছোঁ, শৰ্মা মেথড বুলি এটা বিশেষ মেথড আছে, কিন্তু মেথডটো মই ইমান বুজিব পৰা নাই। আপুনি অলপ দৰ্শকক বুজাই দিব পাৰিব নেকি? কি মানে আপোনাৰ এইটো কি কেনেধৰণৰ মেথড? নাই, শৰ্মা মেথড হ'লগৈ শ্লোপ যেতিয়া মানে আৰ্থকুৱেকৰ লগতে হেৰি হয়, আৰ্থকুৱেকৰ এগেইনষ্টে ডিজাইন কৰিব লাগে। আগতে অলপ চিম্প্লিফাইড কৰি পেলাই হেৰি কৰা হয়। মই উপায় উলিয়ালোঁ যাতে চিম্প্লিফিকেশ্যন নোহোৱাকৈ আমি তাৰ ৰিজাল্টটো পাওঁ। আপুনি যদি এগৰাকী ভূতত্ত্ব বিজ্ঞানী হিচাপে আপোনাৰ বিশেষ নাম আছে, এতিয়া যদি আপোনাৰ কথা কওঁ, কালিতো আপুনি গুৱাহাটীত আছিলেই, যোনটো ভূমিকম্প হ'ল এইটো টেকটনিক যোনটো প্লেট আপোনাৰ লৰিছে, বিশেষকৈ এইটো চাইনাৰ চাইণ্টিষ্টে দাবী কৰি আছে। এই বস্তুটো একচুৱেলি কি হৈছে? আমাৰ ইয়াত অসম বা আমাৰ নৰ্থ ইষ্টৰ কাৰণে ভয় আছে নেকি, বা কেনেকুৱা ধৰণৰ হ'ব যদি ভয়ংকৰ এটা ভূমিকম্প আহে? অসমত ভূমিকম্প হৈয়ে থাকিব আৰু হ'বও, আগতেও হৈছিলে। সৰু ভূমিকম্প আমাৰ সদায় হয়। মই সদায় কলেজত যাওঁতে মানুহে যেতিয়া সোধে ইয়াত কিয় হেৰি কৰিছে, মই বোলে আমাৰ অসমত আমাৰ ব্ৰেকফাষ্ট মেনু, মই ব্ৰেকফাষ্ট খাবলৈ গ'লেই ভূমিকম্প হয়। গতিকে ভূমিকম্পটো আমাৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু খুব ডাঙৰ ভূমিকম্প হয়, যিটো পৃথিৱীৰ ভিতৰতে ওৱান অফ দি বিগেষ্ট আৰ্থকুৱেকছ হেপেণ্ড ইন আছাম। 2 of those 1897 আৰু 1950, সেই দুটা ডাঙৰ ভূমিকম্প। কিন্তু তাতকৈ অলপমান তললৈ গ'লে বহুত আছে। তাৰপিছত এইটো একচুৱেলি যিটো চাইনাৰ যোনটো চাইণ্টিষ্টে যোনটো মানে দাবী কৰি আছে বাৰে বাৰে, যে এইটো আমাৰ বিশেষকৈ তিব্বত এৰিয়াটো পৰা ধৰি পেলাই আপোনাৰ অৰুণাচল সীমান্তৰ পৰা এনেকৈ ধৰি এইটো মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে? আপুনি কৈছে যে মানে টেকটনিক প্লেটটো লৰিছে, তো আপুনি কৈছে ষ্টাক হৈ গ'লে ভয় আছে, ৰখি গ'লে ভয় আছে, মানে লৰি থাকিলে ভাল নেকি? মানে সৰু যোনটো প্ৰাবল্য ভূমিকম্প আহি থাকে। এনেকুৱা এটা কথা যে আপুনি এই দুখন প্লেট এনেকৈ এখনৰ এগেইনষ্টে এখনে যাবৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু কেতিয়াবা হয় কি এইখিনি ইমান বেছি ষ্ট্ৰং যে যিমানেই নাথাকে মুভ কৰিব নোৱাৰে, গতিকে বেছি জোৰ হয়, ইয়াতে এনাৰ্জি জমা হয়। শেষত এদিন এইখন সেই এনাৰ্জি ব্ৰেক কৰি পেলাই এইখন মুভ কৰিব। যদি হেৰি হয় তেতিয়া বেছি জোৰে মুভ কৰিব, আৰু যদি খুব হেৰি হয়, কম হেৰিতে হয়
তেতিয়া অলপকৈ মুভ কৰি যায়। এতিয়া আপোনাক যদি মই সুধোঁ, আপুনি যদি আমাৰ দৰ্শকক বুজাই দিয়ে বস্তুটো ভালকৈ, ধৰি লওক মই আপোনাক সুধিছোঁ, ধৰি লওক আপুনি যদি জেগাখিনিৰ নামো উল্লেখ কৰে তেতিয়া বেছি সুবিধা হয়। আপুনি মোৰ অলপ দেৰি কিছু পূৰ্বে আপুনি উল্লেখ কৰিছিলে বস্তুটো, ধৰি লওক আপোনাৰ এই যোনেই গোটেই আপুনি জেগাটো গোটেই নৰ্থ ইষ্টৰ পৰা ধৰি গোটেই চাইনা তিব্বত গোটেইটো কি হৈছে বুলি কৈছে আপুনি? এইটো দুখন প্লেট, এখন হ'লগৈ ইণ্ডিয়ান প্লেট আৰু এখন হ'লগৈ ইউৰেছিয়ান প্লেট। ইউৰেছিয়ান প্লেট আছে আৰু ইফালে ইণ্ডিয়ান প্লেট আছে। ইণ্ডিয়ান প্লেট ইউৰেছিয়ান প্লেটৰ তলত সোমাব ধৰিছে, সোমাই গৈ আছে, আৰু সেই সোমাই যাওঁতে এই ইউৰেছিয়ান প্লেটটো অকণমান উঠি যায়, সেইকাৰণে হিমালয় পৰ্বত ক্ৰমান্বয়ে বাঢ়ি আছে, ওখ হৈ গৈ আছে। সেইটো কিন্তু কিমান হৈছে এতিয়া 1 চেণ্টিমিটাৰ, এইটো 100 বছৰত হ'বগৈ, কিন্তু সেইটো হৈ আছে। কিন্তু এতিয়া এই যাবৰ কাৰণে যিটো ৰাস্তা বা ৰাস্তা নহয়, যিটো হেৰি লাগে জোৰ, সেই জোৰটো নট চাফিচিয়েণ্ট টু উইথষ্টেণ্ড ডেট ফ্ৰিকশ্যন, আৰু তেতিয়া ইট গেট ষ্টাক, আৰু ষ্টাক হ'লে তেতিয়া ভূমিকম্প হ'ব নোৱাৰে। আৰু যদি একেবাৰে ঢিলা হয়, একো নাই, তেতিয়া গৈয়ে থাকিব, তেতিয়া আকৌ ভূমিকম্প হ'ব নোৱাৰে। ষ্টাক হ'লে এদিন গৈ পেলাই ভাঙিব আৰু সিদিনাখন খুব ডাঙৰ ভূমিকম্প হ'ব। যদি সদায় যদি মুভ কৰি থাকে তেতিয়া ভূমিকম্প কোনোদিনেই নহ'ব। টেকটনিক প্লেটটো যিটো আপোনাৰ কম্পন হৈছে বা চাইনাই বিজ্ঞানীয়ে যোনটো দাবী কৰি আছে বাৰে বাৰে, কোনখিনি ঠাইলৈ ভয় আছে আপোনাৰ মতে? ভাৰতৰ কোনটো প্ৰদেশ, কোনখিনি ষ্টেটৰ কাৰণে, কোনটো অঞ্চলৰ কাৰণে ভয় আছে? গোটেই হোল অফ নৰ্থ ইণ্ডিয়া ফ্ৰম ৱেষ্ট টু ইষ্ট, পাকিস্তান ইনক্লুডেড, ফ্ৰম হিন্দুকুচ টু ইষ্ট, এইখিনি কি জেগা কয়, এইখিনি য'ত আমাৰ হেৰি পাহাৰখন ইফালে ঘূৰি পেলাই পাত খাই পাহৰি পেলাই তললৈ গুচি গৈছেগৈ, সেই জোখৰ জেগালৈকে গোটেইখন এটা এডোখৰ হিল, সেই গোটেই পাহাৰখন ইণ্ডিয়ান প্লেট তললৈ মুভ কৰি গৈ আছে। আমাৰ অসমত আকৌ আপোনাৰ 1950 নিচিনা বা আপোনাৰ যোনটো আগৰ পূৰ্বৰ এটা ভয়ংকৰ ভূমিকম্প হৈছিলে, তেনেকুৱা আকৌ হোৱাৰ সম্ভাৱনা আছে নেকি? আছেতো ডেফিনেটলি, কিয়নো ভূমিকম্পৰ আটাইতকৈ বেয়া স্বভাৱ হ'ল য'ত এবাৰ হয় তাত আকৌ হ'ব। যদি ইয়াতে আগতে যদি হৈছে 8.6 নে কিবা পাহৰিলোঁ, এতিয়া নম্বৰবিলাক মনত নাথাকে, 1950 ভয়ংকৰ আছিল, তেতিয়াহ'লে আকৌ এবাৰ 8.6 বা তাতকৈ ডাঙৰ হ'ব পাৰে, কিন্তু কেতিয়া হ'ব সেইটো অংক এতিয়াও কোনেও কৰিব পৰা নাই। অনুমান ক'ব নোৱাৰি যে কেতিয়া হ'ব, কোনটো বছৰত হ'ব কোনেও ক'ব নোৱাৰে। সেই কেতিয়া হ'ব কোনো খালি সেই হিচাপ কৰি চাব পাৰি, এটা অভাৰঅল এভাৰেজ চাব পাৰি, কিমান এই 1000 বছৰ 2000 বছৰত কিমান মুভ কৰিছে। এইটো অলপ মুভ কৰাটো সদায় সমান নহয়, আজি এইখিনি একে মুভ কৰা নাই, তাৰপিছত এক গ'ল, আকৌ মুভ কৰা নাই, আকৌ অলপমান গ'ল, তেনেকৈ যায়। হঠাৎ যদি ক'ৰবাত বেছিকৈ গৈছে তেতিয়া তাৰপিছত অলপমান কমকৈ যাব, সেইটো সেই এভাৰেজটো উলিয়াই পেলাই ক'ব পাৰি। আপোনাৰ যিটো আপোনাৰ পেটেণ্ট ব্যৱহাৰ কৰি পেলাই, আপোনাৰ শৰ্মা মেথড ব্যৱহাৰ কৰি পেলাই ইমান ডেম বনাই আছে আপোনাৰ চাইনাত, আৰু তেওঁলোকে এতিয়া যোনটো কৰিব গৈ আছে, যোনটো আপোনাৰ ডেম বনাই আছে, আপোনাৰ বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰটো ব্লক কৰাৰ কথা যোনটো চলি আছে, কিছুদিন পূৰ্বে আমাৰ সাংসদ বিজেপি সভাপতি দিলীপ শইকীয়া আপোনাৰ তেওঁ কৈছে, সংসদত কৈছে, মানে প্ৰধানমন্ত্ৰীলৈ আহ্বান কৰিছে, আমাৰ বৈদেশিক মন্ত্ৰীলৈ আহ্বান কৰিছে যে চাইনাৰ লগত কথা পাতক, যদি ইয়াত ডেম হৈ যায় গোটেইখনটো আপোনাৰ শুকান মৰুভূমি হৈ যাব। গতিকে এইটো বস্তু কেনেকুৱা হৈছে, আপুনি কি গম পাইছে? কাৰণ আপুনিতো বাহিৰত থাকে, লণ্ডনত থাকে, কিমান দূৰ গম পাইছে আপুনি? ডেম বন্ধা কথাটোৱে সদায় এটা বিপদজনক কথা সদায়, কিন্তু ডেম নাবান্ধিলেও নহয়, কিয়নো আমাক পাৱাৰ লাগে। গতিকে এইটো হ'লগৈ মানে পলিটিক্স আৰু মানি, এই দুটা লগ লাগি পেলাই সেইটো ডিচিশ্যন ল'ব লাগে। পলিটিক্সে ক'ব কাৰ কোনে কি কৰিব, আৰু মানিয়ে ক'ব কিমান হেৰি, আৰু কথা আছে এটা দি এণ্ড লাভ লোকচানৰ কথা আছে, সেই চববিলাক মিলি পেলাই হেৰি হয়। আমি খালি লাভ লোকচানৰ কথা নাভাবোঁ, আমাৰ কথা হ'ল কিমান ডাঙৰ ভূমিকম্প হ'ব পাৰে সেইটো হিচাপ কৰি পেলাই ডেমটো ডিজাইন কৰা হয়। সেইটোৱে হ'লগৈ মেইন থিং, কিমান ডাঙৰ ভূমিকম্প হ'ব পাৰে। কিন্তু আৰু কথা হৈছে কি, মই মানুহে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।